মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি হৈছে ভাওনা সংস্কৃতি। ভাওনা সংস্কৃতিয়ে অসমীয়া জাতিক অধিক প্ৰাণৱন্ত কৰি তুলিছে। মহাপুৰুষ দুজনাৰ এই সোণসেৰীয়া সৃষ্টিক জীয়াই ৰখাৰ লগতে নৱপ্ৰজন্মক এইবোৰৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্যে ডিব্ৰুগড় জিলাৰ মদাৰখাট গোহাঁই গাঁৱত অনুষ্ঠিত হয় ভাওনা। মদাৰখাট গোহাঁই গাঁৱত মহাপুৰুষে এভাগী নাটক সীতা হৰণ বালিবধ অনুষ্ঠিত হয়। উক্ত নাট ভাওনা পৰিচালনা কৰে ভাওনা জগতৰ শ্ৰেষ্ঠ অভিনেতা পৰিচালক তথা কুহুম যুগনীয়া গাঁৱৰ যোৰহাটৰ যুৱক শ্ৰী মিণ্টু বৰাই আৰু লগতে দুহাৰ পৰিচালনা কৰে শংকৰদেৱ সাংস্কৃতিক মঞ্চ কুহুম যুগনীয়াৰ শিল্পীসকলে। সফলভাৱে সমাপ্তি ঘটা অনুষ্ঠানভাগিত ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। ৪৯ সংখ্যক বাৰ্ষিক ভাওনা পৰিৱেশন কাৰ্যসূচীত আমি সদূৰ যোৰহাটৰ পৰা আহি গায়ন বায়নৰ ভূমিকাত অৱতীৰ্ণ হৈছিলোঁহি। বহুত বেছি ভাল লাগিলে, ৰাইজৰ মৰম চেনেহ আৰু বৰ সুন্দৰ ভাওনা পৰিৱেশন কৰিছে, আমি আপ্লুত হৈছোঁ। লগতে আমাৰ গায়ন বায়নৰ দলটো আমি যোৰহাট বালিগাঁৱৰ পৰা আহিছিলোঁ। তেখেত আমাৰ ভাওনাখনৰ মূল পৰিচালকৰ দায়িত্বত আছিলে শ্ৰদ্ধাৰ মিণ্টু বৰাদেৱ। তেখেত সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ এজন শ্ৰেষ্ঠ অভিনেতা তথা শ্ৰেষ্ঠ পৰিচালক, সকলোৰে পৰিচিত। আমি গুৰুজনাক কৃষ্টিখিনি জীয়াই ৰখাৰ স্বাৰ্থত এনেদৰে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিবলৈ চেষ্টা কৰিছোঁ। কিমান দূৰ পাইছোঁ নাজানো। ৰাইজৰ মাজত এনেদৰে চিৰদিন যাতে থাকিব পাৰোঁ তাৰ বাবে আপোনালোকৰ পৰা আশীৰ্বাদ কামনা কৰোঁ আৰু লগতে এই অঞ্চলৰ উঠি অহা যিখিনি প্ৰজন্ম তেওঁলোকে যাতে এইবোৰ সংস্কৃতিখিনি ভালদৰে আগুৱাই নিব পাৰে তাৰ বাবে আমি আমাৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। অসম আদিত্য, ডিব্ৰুগড়।